রাত জেগে ঘরবাড়ি পাহারা দেই, মন্দির পাহারা দেই। এই সময় আমাদের পাশে বিজেপিরা আসছে, তো আমরা এখনো খুব আতঙ্কের মধ্যেই দিন কাটাচ্ছি। বিজেপি আসার পর থেকে আমরা একটু সান্ত্বনা পাচ্ছি। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান যিটো বাংলাদেশৰ পৰিস্থিতি আমাৰ সকলোৰে জ্ঞাত যে তাত বহুতো যিসকল হিন্দু লোক আছে তেওঁলোকৰ ওপৰত মানে দমনমূলক নীতি যিটো বৰ্তমান চলি আছে সেইটো সঁচাকৈ গৰিহণাৰ যোগ্য আৰু সেইটো আমি হোৱাটো নিবিচাৰোঁ। কিন্তু তাৰ প্ৰেক্ষাপটত এইটো নহ'ব যে তেওঁলোকৰ তাত বিপদ হৈছে বুলি আমাৰ ইয়াত আহিবলৈ দিয়াটো মই কোনোফালে উচিত বুলি ভবা নাই। যিহেতু আজিৰ যিটো আমি বৰ্ডাৰৰ সীমাত দেখিছোঁ যে যি ধৰণে বাংলাদেশীসকল মানে ভাৰতলৈ আহিবলৈ চেষ্টা কৰি আছে আৰু এইটো হাৰত যদি কেনেবাকৈ আহিবলৈ হয় তেনেহ'লে আমাৰ যিখিনি থলুৱা মানুহ, আমি যিখিনি ইয়াত থকা মানুহ, তেনেহ'লে আমাৰ গতি কি হ'ব? গতিকে এনেকুৱাবিলাকৰ কথা কিন্তু ভাবিবলৈ হ'ল। যিহেতু বহুতে কৈছে যে 2040 পৰা পিছৰ চোৱাত আমাৰ ইয়াত মানে যিটো বাংলাদেশৰ নিচিনা হ'ব বুলি যিটো উদাহৰণ দি আছে, কিন্তু মই ভাবোঁ সেইখিনি কাম যদি এতিয়াই চিজিল কৰা নহয় কিন্তু সেই 14লৈকে ৰখি থাকিব, 40লৈকে ৰখি থাকিব নালাগে, তাৰ আগতে এইবিলাক হোৱাৰ মানে উমঘাম পোৱা গৈছে। বিশেষকৈ এইটো পৰিস্থিতিত বহুত কটকটীয়া নিৰাপত্তা মানে লাগে বুলি ভাবোঁ, কাৰণ এতিয়াও মানে বৰ্ডাৰত যিসকল মানুহ বৰ্তমান পানীত ডুবি মানে পানীত আছে, পানীত আহি হ'লেও তেওঁলোকে এইফালে পাৰ হ'বৰ কাৰণে যিটো চেষ্টা কৰি আছে, যিটো সহায়ৰ হাত ভাঙিছে, সেইটো দেখিবলৈ দুখ লগা। কিন্তু সেইটো পৰিস্থিতিত চাই কিন্তু মই ভাবোঁ ভাৰতে তেওঁলোকক যদি গোটেইখিনিকে আনি আশ্ৰয় দিবলৈ হয় কিন্তু পিছত হিতে বিপৰীত ফলহে হোৱা দেখা যাব। এই ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আমি শুনিবলৈ পাইছোঁ, বিশেষকৈ আছুৰ সাধাৰণ সম্পাদকৰ মুখেদি। গতিকে আহকচোন তেখেতে কি কৈছে এইটোৰ বিষয়ত আমি সবিশেষ জানো। অসমত জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে। মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে IMDT গোচৰ যেতিয়া চলি আছিলে, IMDT বাতিল কৰা গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কৈ থৈছে যে বাংলাদেশৰ পৰা অহা অবাধ প্ৰব্ৰজনৰ ফলত ভাৰতবৰ্ষৰ অসম নামৰ এই ঠাইখনত আভ্যন্তৰীণ অশান্তি হৈছে, বহিঃআগ্ৰাসন হৈছে বুলি কৈছে। জনগাঁথনিৰ অসমৰ বহু জিলাত চিৰকালৰ কাৰণে পৰিৱৰ্তন হৈ গ'ল। এতিয়া প্ৰশ্নটো মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক ভয় খুৱাই থকাতকৈ তেওঁহে কেইটামান বুনিয়াদী প্ৰশ্নৰ উত্তৰ দিব লাগে। জনসংখ্যা বৃদ্ধি কিয় হৈছে? অবাধ প্ৰব্ৰজনৰ ফলত হৈছে আৰু জনসংখ্যাৰ অবাধ বিস্ফোৰণৰ ফলত হৈছে। এইগৰাকী মানুহ অসমৰ এটা দীঘলীয়া সময় ধৰি স্বাস্থ্যমন্ত্ৰী আছিলে। স্বাস্থ্যমন্ত্ৰী থকাৰ সময়ত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এই মুখ্যমন্ত্ৰীগৰাকীয়ে কি আঁচনি লৈছিল, ৰাজহুৱা কৰিব লাগে, কি পদক্ষেপ ল'লে? এই ব্যক্তিগৰাকী অসম চুক্তি ৰূপায়ণৰ দীৰ্ঘদিন দায়িত্বত আছিলে। সেই তেওঁ দায়িত্বত থকা সময়ছোৱাত তেখেতে ভাৰত বাংলাদেশ সীমান্ত চিল কৰিবৰ কাৰণে, অসম চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে, বিদেশী বিতৰণৰ কাৰণে কি ব্যৱস্থা ল'লে তেওঁ সেই কথাবোৰ ৰাজহুৱা কৰিব লাগে। এতিয়া তেওঁ কৈছে যে তেওঁ 2041 চনৰ অসমখনক লৈ চিন্তিত হয়। আমি তেওঁক আহ্বান জনাইছোঁ আপুনি 2024 চনৰ অসমখনক লৈ চিন্তিত হওক, কাৰণ ইতিমধ্যে জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। সেই কথাটো তেওঁ নতুনকৈ বুজাই থকাৰ প্ৰয়োজন নাই। তাৰ পৰা উদ্ধাৰ পোৱাৰ উপায় কি আছে? কিহৰ কাৰণে অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে অসমৰ মানুহক সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ ব্যৱস্থা নকৰে? কিহৰ কাৰণে চাকৰি বাকৰিত অসমীয়া মানুহৰ কাৰণে সংৰক্ষণ, অসমত সাংস্কৃতিক সংৰক্ষণৰ এটা ব্যৱস্থা? অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদনখনত সকলো কথা স্পষ্টভাৱে উল্লেখ আছে। ৰাজনৈতিকভাৱে বিধানসভা, লোকসভাৰ পৰা আৰম্ভ কৰি স্থানীয় নিগম নিকায়লৈকে খিলঞ্জীয়া মানুহৰ কাৰণে আসন সংৰক্ষণৰ কথা আছে। এই বিষয়সমূহ তেওঁলোকে গুৰুত্ব দিয়ক। অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদনখন ৰূপায়ণ কৰক। সেইখনটো ল'বলৈকে সাহস নহ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। গতিকে অসমৰ ৰাইজক ভয় খুৱাই থকাৰ সলনি তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰক। আৰু মুখ্যমন্ত্ৰীৰ দায়িত্ব কেনেকুৱা হ'ব লাগে? ভাৰত বিভাজনৰ সময়ত আজি বাংলাদেশত যি পৰিৱেশৰ সৃষ্টি হৈছে, অসমীয়া মানুহ তাৰ সন্মুখীন হ'লহেঁতেন যদি গোপীনাথ বৰদলৈয়ে সেইখিনি সময়ত নেতৃত্ব নল'লেহেঁতেন, যদি গ্ৰুপিঙৰ সময়ত অসমখনক বাংলাদেশৰ পৰা আঁতৰাই ভাৰতত সন্নিৱিষ্ট কৰিবৰ কাৰণে বলিষ্ঠ ভূমিকা নল'লেহেঁতেন। আমি কেনেকুৱা নেতা পাইছোঁ? আমি নেতা পাইছোঁ যিখিনি সময়ত জাপি দিয়া হৈছিলে, সেইখিনি সময়ত উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যৰ জনতাৰ হৈ স্থিতি ল'লে। কনৰাড চাংমাকে প্ৰমুখ কৰি ওচৰৰ পাজৰৰ আপোনালোকে ৰাজ্যকেইখনলৈ চাওক, সকলো আওতাৰ পৰা বাহিৰত থাকিলে। ইনাৰ লাইন পাৰ্মিট থকা অঞ্চলত প্ৰযোজ্য নহয় বুলি ঘোষণা কৰিলে। মণিপুৰত ইনাৰ লাইন পাৰ্মিট নাছিল। আন্দোলনত যেতিয়া তাৰ ৰাজনেতাসকলে ৰাইজৰ হৈ স্থিতি ল'লে, তেতিয়া মণিপুৰত ইনাৰ লাইন পাৰ্মিট দি দিলে। মেঘালয়ক সুৰক্ষা দিবৰ কাৰণে কৈ দিয়া হ'ল যে 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত স্থানত প্ৰযোজ্য নহ'ব। 98% মেঘালয় ৰক্ষা পৰিলে, 67% ত্ৰিপুৰা ৰক্ষা পৰিলে। অসমত কি হ'ল? অসমে কেনেকুৱা নেতা পালোঁ? অসমত তেতিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত অঘোষিত প্ৰতিদ্বন্দ্বিতা চলিল, দিল্লীৰ কোন বেছি আজ্ঞাবাহীবৃত্ত। আৰু তাৰ ফল ভুগিলে কোনে? অসমীয়া জাতিটোৱে। খনৰ আওতাৰ পৰা অসমক বাহিৰ কৰিব পৰা নগ'ল। গতিকে এতিয়াও এওঁলোকৰ নিচিনা নেতাৰ ওপৰত আমাৰ বিশ্বাস নাই।
কোনো ঐতিহাসিক তাৎপৰ্য নোহোৱা 2014 চনটো কাৰ জৰিয়তে জাপি দিছে এতিয়া যে আৰু 5 বছৰৰ পিছত নকব আৰু 3 বছৰৰ পিছত নকব যে গৃহযুদ্ধৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কাৰ সময়সীমা আমি 2024 লৈকে বৃদ্ধি কৰি দিলোঁ তাৰ কি নিশ্চয়তা আছে গতিকে আমি স্পষ্টভাৱে এতিয়াই সকিয়াই থৈ দিছোঁ কোনো কাৰণত অসম উত্তৰ পূৰ্বাঞ্চলত আৰু এজনো অবৈধ বিদেশীৰ বুজা আমি গ্ৰহণ নকৰোঁ গৃহযুদ্ধৰ দোহাই দি অসমত অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দিয়া কোনো ষড়যন্ত্ৰই সফল হ'বলৈ নিদিওঁ এটা কথা ক'ব লাগিব বাংলাদেশৰ ছাত্ৰ আন্দোলনটোৰ ওপৰত নিৰ্ভৰ কৰি একাংশই টিটকাৰী কৰিবলৈ আৰম্ভ কৰিছিলে যে কা আন্দোলনটো যদি তেনেকুৱা হ'লহেঁতেন কাখন বাতিল হ'লহেঁতেন মানুহে ক'বলৈ আৰম্ভ কৰিছে যে খেলপথাৰত আন্দোলন নহৈ ৰাজপথত আন্দোলন হোৱাহেঁতেন সফল হ'লহেঁতেন এতিয়া ক'বলৈ আৰম্ভ কৰিছে যে সেইখিনি সময়ত যদি শিল্পীসকলে গান নাচ নকৰিলেহেঁতেন বাংলাদেশৰ আন্দোলনটো ফ'ল' কৰিবৰ কাৰণে বহুতে কৈ আছে আচলতে যিসকলে কৈ আছে নৈৰাজ্যবাদী বাংলাদেশৰ আন্দোলনটো যেতিয়ালৈকে ছাত্ৰ শক্তিৰ নেতৃত্বত আছিলে তেতিয়ালৈকে সেই আন্দোলনতো সংগীতৰ প্ৰভাৱ আছিলে শিল্পৰ প্ৰভাৱ আছিলে কলাৰ প্ৰভাৱ আছিলে এতিয়া যিসকলে কয় যে অসমৰ আন্দোলনকাৰীয়ে বাংলাদেশৰ আন্দোলনটোৰ পৰা শিকিব লাগে তেওঁলোক আচলতে নৈৰাজ্যবাদী ৭৬ বছৰ বয়সৰ এগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ অন্তৰ্বাস হাতত লৈ ৰাস্তাই ৰাস্তাই প্ৰচেছন কৰা আন্দোলনৰ পৰা যদি কোনোবাই শিকিবলৈ কয় তেনেকুৱা আন্দোলনৰ পৰা অসমৰ আন্দোলনকাৰী শিকিবলগীয়া একো নাই গতিকে এটা কথা স্পষ্ট অসমৰ আন্দোলনৰ পৰম্পৰা অহিংস গণতান্ত্ৰিক ধৰ্ম